বেংগলত থাকোঁতে তাক অৰ্ডাৰ দি থাকে আহিলে এইটো খুৱাব লাগিব বুলি ভেজ মঞ্চুৰিয়ান মোকো দিছে এই খোবা খাই লৈ আমি ভাত কেতিয়া খাম বাৰু ফুড ডেলিভাৰী কৰা নাযায় মৰিগাঁও এইফালে পল্লৱী হেল্ল' ভিউৱাৰ্ছ গুড ইভিনিং আশা কৰোঁ সকলো ভালে আছে পৰহি পল্লৱীহঁত আমাৰ ঘৰলৈ গ'ল আজি আকৌ আমি আহি গ'লো সিহঁতৰ ঘৰলৈ ভাত খোৱাকে ৰাতি আৰু আহিয়ে খোৱাবলৈ ষ্টাৰ্ট কৰিছোঁ ভেজ মঞ্চুৰিয়ান চাওক 3-4খন প্লেট দি দিছে ইমান সোপা খাব পাৰিনে এইবিলাক ভাত খাবলৈ আছোৱে নোৱাৰো হজম হৈ যাব দেৰিকে খাবা ভাত দিলে A few moments later. বাপৰে কিমান কি বনাইছে চাওকচোন ফ্ৰাইড ৰাইচ নৰ্মেল ৰাইচ আছে এগ কাৰী চিকেন কাৰী দাইল চালাড নেমু পাপৰ বা কোনে খাব ইমান এই পাপৰটো পল্লৱীয়ে নিজে বনাইছে কি কি যে নবনাই চকলেট বনাই এক খোপামান চকলেট দিছিলে আমাক দেখুৱাম বাবে ভিডিঅ' কৰি থোৱা আছে মঞ্চুৰিয়ান এতিয়াও আছে এয়া চকলেট দিছিলে পল্লৱীয়ে ইয়াৰ এটা যে চকলেটত হেনো 25 টকাকৈ লয় অকণমানি হ'ব পাৰে চকলেটটো কিন্তু ইয়াৰ ডিমাণ্ড বহুত বেছি মানে ডায়েবেটিছ থকা মানুহেও খাব পাৰে যিকোনো ধৰণৰ বেমাৰ থকা মানুহে এই চকলেটটো খাব পাৰে চুগাৰ ফ্ৰী আৰু মানে সম্পূৰ্ণ মানে বাচ্ছাৰ হেল্থক বিশেষভাৱে গুৰুত্ব দি বনোৱা চকলেট হয় এইবোৰ সেইকাৰণে দামটো বেছি আমাৰ ইয়াতো এইটো চাইজৰ চকলেট পায় 5 টকা কিন্তু সেইবোৰ নহয় আৰু এইটো যে ঘূৰণীয়া কাটা এইটো হৈছে চাকৰি চাহৰ সৈতে খাবলৈ বিৰাট ধুনীয়া বৰ টেষ্টি আছিলে এয়াও দিলে সিহঁতে আজি এটা DIY লৈ আহিছোঁ আপোনালোকলৈ এইটো হৈছে মানুহজনৰ এটা পুৰণি পেণ্ট মানে পিন্ধিব পৰাও হৈ থকা নাই একেবাৰে পেলাই দিবলগীয়াও নহয় তাকে ভাবিলোঁ কিবা এটা কামতে লগাওঁ আৰু পেণ্টটোৰ ভৰি দুটা এনেদৰে কাটি ল'লোঁ ওপৰৰ চোৱা হাফ পেনৰ জোখত ৰাখি সেইখিনিৰেও কিবা এটা কৰিম বুলি ভাবিছোঁ কৰিলে দেখাম আপোনালোকক এতিয়া ভৰিৰ কটা অংশ দুটা সমানে জোখত মিলাই লৈ দুয়োটা ছাইড লগাই চিলাই দিম আৰু চিলোৱাৰ পিছতে হৈ যাব যিটো বস্তু বনাবলৈ বিচাৰি আছিলোঁ সেইটো একেবাৰে ইজি একো কাম নাই ঠেং দুটা ধুনীয়াকৈ কাটি ল'ব মাজেদি ফালিও ল'ব নালাগে যেনেকৈ আছে তেনেকৈয়ে দুজাপ হৈ থকা জোখতে ৰাখি এনেকৈ লগাই মাত্ৰ চিলাই এটা মাৰি দিলেই হ'ল আৰু এয়া ৰেডি হৈ গ'ল কিটচেনৰ ফ্লোৰ মেট মানে পাকঘৰত কাম কৰি থাকোঁতে ভৰিকেইখন থ'বলৈ এনেকুৱা এখন হ'লে ভাল হয় মানে কিবা কিবি কাৰণ অকণমান পানী দুনি পৰি থাকিলে সেইখিনিত এইখন দি দিলে হৈ যায় আৰু পাকঘৰটো নৰ্মেলি পানী দুনি পৰি পিছল হৈ থাকে মই ভাবিলোঁ মেট এখন কিনি অনাতকৈ নিজে হাতেৰে বনাই পেলাওঁ আজি আছে কুমৈ সুখনা গাঁৱত মুকলি বিহু আৰু এয়া বিহু আৰম্ভ হৈয়ে গ'ল আমাৰ মানে আহি পোৱা অকণমান দেৰি হ'ল দীপাংকৰে ফোন কৰি আছে আহি নোপোৱাৰ কাৰণে 3টামান বিহু ইতিমধ্যে হৈয়ে গ'ল অকণমান পলমেই হৈ গ'ল আমাৰ আজি দীপাংকৰহঁতৰ ঘৰতে আমাৰ খোৱা বোৱাৰ নিমন্ত্ৰণ আছে মানে সিহঁতৰ গাঁৱত বিহু পাতিছে যে গতিকে খানাটো সিহঁতৰ ঘৰতে খাবলৈ কৈছে বাৰু প্ৰথমে বিহু চাই লওঁচোন তাৰপাছত খোৱা বোৱা হৈ থাকিব দীপাংকৰে আমাৰ বাবে ৰৈ থকা নিচিনা ৰৈ আছিলে আৰু আহি পোৱাৰ লগে লগে ধুনীয়াকৈ সি চকী এখনত বহুৱাই দিলেহি আৰু এয়া দীপাংকৰৰ মাকৰ কাষতে ধুনীয়াকৈ বহুৱাই দিছে মোক আৰু এইফালে দীপাংকৰৰ এয়া বৰ মা আৰু এতিয়া বিহু চাওঁ দেই আপোনালোকেও চাওক ৰিহা টঙালী বিহু হুঁচৰি দলে বিহু পৰিৱেশন কৰি আছে আমাৰ এই অঞ্চলৰ মানে বঘৰাৰ এটা খুবেই খ্যাতিসম্পন্ন বিহুৱা দল হয় এওঁলোকক মানে আমাৰ মৰিগাঁৱৰ
য'তে মুকলি বিহু পাতক মাতেই বুলি ক'ব পাৰি আৰু খুব ধুনীয়া পৰিৱেশন কৰে এওঁলোকে। চাই থাককচোন আপোনালোকেও, খুব ধুনীয়া পৰিৱেশন কৰে। ভালকৈ মন কৰিলে দেখিব কিছুমান মানে খুব ইউনিক বস্তু দেখুৱায় এওঁলোকে। একদম উপভোগ্য হয় এওঁলোকৰ অনুষ্ঠানটো। এইখিনি কি দেখুৱাইছে ধৰিব পাৰিছেনে বাৰু? মানে ঘৈণীয়েকে বহু সময় ধৰি মাছ মৰা কামতে লাগি থকাৰ কাৰণে গিৰিয়েকৰ খং উঠাত হালোৱা এচাৰিৰে খেদি আহিছে। মানে পুৰণা গাঁৱৰ এখন জীয়া ছবি দেখাবলৈ বিচাৰিছে সেই সময়ৰ। আৰু মই মানে এইখিনি ভিডিঅ' ভালদৰে কৰা নহ'ল, মানে ভিডিঅ' কৰি থকা নাছিলোঁ, চাইহে আছিলোঁ। যেতিয়া মানে এইখিনি দেখালে পটাপট ধৰি ৰাখিছিলোঁ ভিডিঅ'খিনি আপোনালোকৰ বাবে, সেইকাৰণে ভাল নহ'ল কৰা। ৰিহা টঙালী দলৰ দলপতিক মাননি প্ৰদান কৰিবৰ বাবে এনেকৈ মঞ্চলৈ মতা হৈছে। আৰু মই আপোনালোকক কৈ আছোঁ কোন বাওঁফালৰ পৰা সেয়া দীপাংকৰৰ ককায়েক, তাৰপাছত দীপাংকৰ, তাৰপাছত সেয়া জোন, আৰু এওঁ ঘোষক নীলা কুৰ্তা পৰিহিতাজন, আৰু এইজন কোন আছিলে ধৰিব নোৱাৰিলোঁ। সেয়া থিয় হোৱাজন দীপাংকৰ, দীপাংকৰৰ সোঁকাষে তাৰ ককায়েক, বাওঁকাষে জোন। আৰু এতিয়া কাষৰে নাঙলকুছি গাঁৱৰ বোৱাৰীসকলৰ দ্বাৰা জেং বিহু পৰিৱেশন কৰি থকা হৈছে। কিমান ভাল লাগিছে? মই ভাল লাগিলে মানে কি মোৰ তেজপুৰত ঘৰ বাৰু, এই সৰু মইনাটো ইমান ধুনীয়া গান গালে বা ঢোল বজাইছে, ভাল লাগিলে। অকণমান আগত হৈ যোৱা বিহু হুঁচৰি দলটোত এজন অকণমানি বিহুৱা আছিলে আৰু তেওঁ ঢোল বাদনত মুগ্ধ হয়। এজন সেনাৰ জোৱান, তেজপুৰৰ হয় তেখেতে সেই অকণমানি ঢুলীয়াজনলৈ এটি পুৰস্কাৰৰ টোপোলা আগবঢ়াইছিলে। আৰু এজনে তেওঁলৈ পুৰস্কাৰ আগবঢ়াইছে। খুব সুন্দৰ।
আমন্ত্ৰিত বিহু দলসমূহৰ বিহু পৰিৱেশন ইতিমধ্যে শেষ হৈছে আৰু এতিয়া কমিটিৰ লগতে দৰ্শকসকলে মিলি অকণমান বিহু এনজয় কৰিছে আৰু একেবাৰে শেষত থকা যিটো বিহু দল আছিল চৰাইবাহীৰ বিহু দলটোৱে এনেদৰে অকণমান ঢোল-বাদন কৰি দিছে সকলোকে নাচিবলৈ আৰু আমিও এতিয়া ঘূৰা ঘূৰি যাওঁ দীপাংকৰহঁতৰ ঘৰত ভাতকেইটা খাওঁগৈ আৰু সেইটো ভিডিঅ' কৰি নাথাকোঁ কাৰণ 11টা বাজিল দেৰি হৈ গৈছে পটপট ভাত খাই ঘৰলৈ যাওঁগৈ বাই বাই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ মই ভালে থাকক সকলো আকৌ লগ পাম